খেলো ইণ্ডিয়া এনটিচিপি মাণ্ডলিক মুকলি আৰ্চাৰী প্ৰতিযোগিতাৰ সফল সামৰণি। অন্তিম দিনা অনুষ্ঠিত হ'ল কম্পাউণ্ড শাখাৰ খেল। প্ৰতিযোগিতা সাফল্যমণ্ডিত কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন অসম আৰ্চাৰী সন্থাৰ। গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত খেলো ইণ্ডিয়া এনটিপিচি মাণ্ডলিক মুকলি আৰ্চাৰী প্ৰতিযোগিতা দেওবাৰে সফলভাৱে অন্ত পৰিল। আৰ্চাৰী এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ সহযোগত অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত বিগত দুটা দিনত অসমকে ধৰি 8খন ৰাজ্যৰ মুঠ 134 গৰাকী খেলুৱৈয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। প্ৰতিযোগিতাৰ প্ৰথম দিনা ৰিকাৰ্ভ শাখাৰ খেল অনুষ্ঠিত হোৱাৰ পাছত অন্তিম দিনা দেওবাৰে আৰ্চাৰসকল ক্ৰীড়াংগনত অৱতীৰ্ণ হ'ল কম্পাউণ্ড শাখাত। কম্পাউণ্ড ওমেনত শীৰ্ষ চাৰিত জিলিকি উঠা খেলুৱৈসকল হ'ল ক্ৰমে AIPSCBৰ চামাইনা বসুমতাৰী, মণিপুৰৰ হাইড্ৰুম আলভাৱতী দেৱী, নাগালেণ্ডৰ লুটুলু চাজু আৰু অৰুণাচলৰ টাং চুমি। আনহাতে কম্পাউণ্ড মেনত শীৰ্ষ চাৰিটা স্থান দখল কৰা খেলুৱৈসকল হ'ল ক্ৰমে আছেম জয়চন্দ্ৰ সিং, হাবাইবাম টুটুন খুমান, কং ব্ৰাইট লটপম পুনন্দা শৰ্মা আৰু চৰক হৈবাম জনচন সিং। এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰা খেলুৱৈ, প্ৰশিক্ষক, অফিচিয়েল, সন্থাৰ বিষয়ববীয়া সকলোকে ধন্যবাদ জনালে অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োৱে। আমাৰ টুৰ্ণামেণ্টটো একচুৱেলি সঁচাকৈ কম সময়ৰ ভিতৰত আমি ছাকচেছফুল হৈছোঁ। আমি যিটো ধৰণৰ ভাবিছিলোঁ সেই তেনেধৰণৰ আজি টুৰ্ণামেণ্টটো পতা হ'ল। টুৰ্ণামেণ্টত এতিয়া হ'ল কি আমাৰ অসমৰ বিশেষকৈ যিখিনি 1 নম্বৰ টীম যিটো যেনেকৈ বিশাল চাংমাই, অনিশা দাস, জয়ন্ত তালুকদাৰ, বলৰাম বসুমতাৰী হ'ল। তাৰমানে 3rd ৰেংকিং টুৰ্ণামেণ্ট উৰিষ্যাত খেলিব গ'লে তেখেতসকল পাৰ্টিচিপেট কৰিব নোৱাৰিলে ইয়াতে। তথাপিতো মণিপুৰে 2টা গ'ল আৰু আমাৰো মানে অল ইণ্ডিয়া পুলিচ টীম হৈ এজন ছোৱালী খেলিছিলে সুমেনা বসুমতাৰী, সি গ'ল পাইছে। আৰু কালি আমি ৰিকাৰ্ভত জ্যোৎস্না ব্ৰহ্মই এটা গ'ল পালে, আমাৰো 2টা আছে। তো সেই হিচাপে ঠিকেই আছে, কাৰণ কিয় আমি যদি গোটেই 1 নম্বৰ টীম আমি নিশ্চয় চেম্পিয়ন হ'লোঁ হয়। তথাপি যিটো মানে যিখিনি আমাক তাৰমানে নৰ্থ ইষ্টৰ যিখিনি ষ্টেটে আমাক ষ্টেটৰ পৰা প্লেয়াৰবোৰ আহি যিটো আমাৰ টুৰ্ণামেণ্টটো ছাকচেছফুল কৰিলে, মই তেখেতসকলৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ মিডিয়া বিভাগ, মিডিয়া যিখিনি আপোনাৰ প্ৰেছ মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াই যিখিনি প্ৰচাৰ মাধ্যমে যিখিনি আমাক সহায় কৰিলে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কোচ, মেনেজাৰ, টেকনিকেল অফিচিয়েল সকলোলৈ অসম আৰ্চাৰীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। ইফালে মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিব তথা অসম আৰ্চাৰী সন্থাৰ উপসভাপতি প্ৰশান্ত কুমাৰ কাটকটীয়া উপস্থিত থকাৰ সমান্তৰালভাৱে সন্মানীয় অতিথি হিচাপে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী চাইৰ সহকাৰী সঞ্চালক শম্ভু যাদৱ। তদুপৰি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰিলে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক নৱকুমাৰ বসুমতাৰী, অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে, অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়ো, কোষাধ্যক্ষ লোহিত দাসৰ উপৰি সন্থাৰ বিষয়ববীয়াসকলে। পদকজয়ীক অভিনন্দন জনালে অসম আৰ্চাৰী সন্থাৰ উপসভাপতি প্ৰশান্ত কুমাৰ কাটকটীয়াই। ছোৱালীগৰাকীয়ে আগৰ পৰাই তেওঁ আমাৰ এজন ভাল প্লেয়াৰ। তেওঁৰ আৰ্চাৰীৰ ভাল প্ৰদৰ্শনৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় আৰক্ষী বাহিনীত তেওঁ চাকৰি পাইছে আৰু ইতিমধ্যে তেওঁ তাতো পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। মই এজন বিষয়া হিচাপে নহয়, আচলতে মই আৰ্চাৰী এছ'চিয়েশ্যনৰ মই ভাইচ প্ৰেছিডেণ্ট হিচাপেহে ইয়ালৈ আহিছোঁ আজি। আৰু আমাৰ আৰ্চাৰীত আমি আগলৈকো বহুত বেছি সাফল্যমণ্ডিত হ'ম বুলি আশা ৰাখিছোঁ। ইতিমধ্যে আপোনালোকে জানে আমাৰ জয়ন্ত বড়োক আমাৰ অসম চৰকাৰে অসম পুলিচত চাকৰি প্ৰদান কৰিছে। তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই কৃতজ্ঞতাৰ লগতে আমি এছুৰেঞ্চ দিব বিচাৰোঁ যে আহি থকা দিনবোৰত আমি অসমৰ পৰা এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ উলিয়াই আনিবৰ কাৰণে সক্ষম হ'ম। এই আশাৰে আমি আৰ্চাৰীত আমি সদায় লাগি আছোঁ। আৰু আজিৰ খেলখন সুকলমে হৈ যোৱাৰ বাবে সকলো প্লেয়াৰ তথা অৰ্গেনাইজাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ ত্ৰিপুৰা দলটো আহিব নোৱাৰিলে তেওঁলোকে কিবা কাৰণত, কিন্তু বাকী যিখিনি দল আহিছে সকলোৱে সৰ্বতোপ্ৰকাৰে ইয়াতে ভাগ লৈছে আৰু তেখেতসকলক মই সকলোকে অভিনন্দন জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ পৰা কিছুমান খেলুৱৈক বা কিছুমান সন্থাক
সাহায্য দিয়াও হৈছে মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কিবা তেখেতে চিন্তা কৰি আছে যে ডিষ্ট্ৰিক্ট ৱাইজ কোনোবা খেলুৱৈ অসন্থাত যদি আৰ্চাৰী এখন বা দুখনকৈ অতি উৎকৃষ্ট মানদণ্ডৰ ধনুকাৰ দিব পৰা যায় তেতিয়াহ'লে এছ'চিয়েশ্যনটো কাৰোবাৰ ব্যক্তিগতভাৱে নিদিয়াকৈ সেইটো কথাও বিবেচনা কৰি আছে বুলি আমি জানিব পাৰিছোঁ আমি আশা ৰাখিছোঁ সব এছ'চিয়েশ্যন ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ হাততে উৎকৃষ্ট মানদণ্ডৰ ধনুকাৰ অতি সোনকালে পৰিব বুলি আমি আশা ৰাখিছোঁ ৰিয়া অনুৰাগীৰ আশা অসম আৰ্চাৰী সন্থাৰ বলিষ্ঠ নেতৃত্বত ক্ৰীড়াংগনত দুপদূপে আগুৱাই যাওক অসমৰ উদিত আৰ্চাৰ অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি